এখন খুব ধুনীয়া কিতাপ পঢ়িলোঁ আৰু কিতাপখন পঢ়াৰে পৰা মোৰ এই কিতাপখনৰ বিষয়ে কথা পাতিবলৈ মন গৈ আছে। খুব বেছি স্পইলাৰ নিদিওঁ আৰু স্পইলাৰ নিদিয়াকৈ কিতাপখনৰ বিষয়ে কথা পাতিম। যিসকল মানুহে কিতাপ পঢ়ি ভাল পায় আৰু কিতাপৰ মাজত নিজক হেৰুৱাই ভাল পায়, সেইসকল মানুহে কিতাপখন পঢ়িব পাৰে। গেৰেণ্টি দিছোঁ যে বেয়া নাপায়, খুব ভাল নালাগিবও পাৰে কিন্তু বেয়া নাপায়। আপোনাৰ ভাল এটা সময় ব্যক্ত কৰিব পাৰিব, টাইম পাছ ভাল হ'ব। 147 পেজেছ আছে কিতাপখনত। তো থুলমূলকৈ প্লটটো দিওঁ। এজনী ছোৱালী থাকে টাকাকোৰ ৰিচেণ্টলি ব্ৰেকআপ হয় আৰু তাই সেই ব্ৰেকআপতে তাই চাকৰিটোও হেৰুৱায়, কাৰণ তাইৰ মনটো ভাল নাথাকে, তাই চাকৰিও কৰিব মন নাযায়। আৰু সেই সময়ত তাইৰ ওচৰত দুটা অপশ্যন থাকে। হয়তো তাই নিজৰ ঘৰলৈ ঘূৰি যাব পাৰে, নহ'লে তাইৰ মমায়েকে তাইক খুব মাতি থাকে যে মোৰ ইয়ালৈ মোৰ এখন পুৰণা ছেকেণ্ড হেণ্ড বুক ষ্ট'ৰ এখন আছে, ছেকেণ্ড হেণ্ড বুক ষ্ট'ৰ এখন আছে, তই তালৈ যাব পাৰে। তো তাই ছেকেণ্ড অপশ্যনটো লয় আৰু তালৈ গুচি যায়। প্ৰথমতেতো তাই কিতাপ পঢ়ি ইমান ভাল নাপায়, কিন্তু লাহে লাহে যেতিয়া তাই সেই বুক ষ্ট'ৰখনত থাকে, আশে পাশে ইমানবোৰ কিতাপ দেখে আৰু ওচৰ পাজৰ মানুহবোৰে যেনেকৈ কিতাপৰ বিষয়ে কথা পাতে, লাহে লাহে তাইও কিতাপ পঢ়ি ভাল পাব আৰম্ভ কৰে। আৰু তাই সেই নতুন চহৰখনত কিছুমান নতুন বন্ধুও বনায়। আৰু তাই যোন মমায়েক চতুৰৰো লাইফটোত অলপ প্ৰব্লেম থাকে। তাৰ এনেকুৱা এটা প্ৰব্লেম থাকে যে তাৰ যোন পত্নী আছিলে, তেওঁ 5 বছৰৰ আগত তেওঁক এৰি থৈ গুচি গৈছিলে, কিন্তু কাহিনীক্ৰমত তেওঁ ঘূৰি আহে। আৰু সেই ঘূৰি অহাৰ পিছতো কিছুমান কথা হয়, ড্ৰামা হয়, সেইখিনি আপুনি পঢ়িলে গম পাব। আৰু লগতে ইয়াত টাকাকোৰ ঘটনাক্ৰমত তাইও এজন নতুন বন্ধু বনায়। কিন্তু এই কিতাপখন প্ৰেমৰ বিষয়ে বা সেইবোৰৰ বিষয়ে নহয়। এই কিতাপখন হ'ল যে কেনেকৈ তুমি নিজৰ মাজতে সুখী থাকিব পাৰা, কেনেকৈ তুমি কিতাপ পঢ়ি সুখী থাকিব পাৰা। আৰু হিউমেন ৰিলেশ্যনশ্বিপক বহুত ধুনীয়াকৈ দেখুওৱা গৈছে, কাকো খুব ভিলেন দেখুওৱা নাই। আৰু সদায় যে আমি এজন মানুহক ওপৰা ওপৰি ভাবি যে মানুহটো এনেকুৱা হ'ব দেই, আৰু সেইটো বহুত শতাংশ সেইটো ভুলো থাকে। এই কিতাপখনে সেই কথাটো কয় যে আমি মানুহটোক নুবুজাকৈ আমি কেনেকৈ কিবা এটা ভাবি লওঁ আৰু সেইটো ভাবিয়েই জীৱনভৰ থাকোঁ, সেইটো এটা ভুল ধাৰণা। তো সেইখিনি খুব ধুনীয়াকৈ কোৱা হৈছে। যদি সময় পায়